নমস্কাৰ ষ্টুডেন্টস, মোৰ নাম শ্ৰী উদ্দীপন শৰ্মা। মই তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। নামটো আছিলে ষ্টাডি উইথ আছ। ক'বলৈ লাগিছিল কিন্তু মই পাহৰি থাকিলো ক'বলৈ। ওকে, চ' আজি আমি মানে এডভান্স মেথছৰ ক্লাছ 9 আৰু 10 দুইটাৰ কাৰণে হোৱাকে এটা চেপ্টাৰ আমি ষ্টাৰ্ট কৰিম বুলি ভাবিছো। চেপ্টাৰ বুলিয়ে নহয়, এটা মানে চিৰিজ হ'ব। যেনেকে আমাৰ ইয়াত কি আছে, চেপ্টাৰ নামটো দিয়া আছে অলৰেডি, ছেট, হয়নে? তো সেটৰ এটা আমি কন্টিনিউ এটা সিৰিজ বনাম যাতে ক্লাছ 10ৰ কাৰণেও হৈ যায় আৰু 9ৰ কাৰণে হৈ যায়। হয়তো চাগে কোনোবা এনেকুৱা ষ্টুডেন্ট থাকিব পাৰে যাৰ ক্লাছ 10ৰ সেটটো ভালকে ক্লিয়াৰ নহল, সিহঁতৰ কাৰণে হ'ব পাৰে। আৰু বা যদি কোনোবা যদি এনেকুৱা ষ্টুডেন্ট আছে যোনে হায়াৰ ছেকেণ্ডেৰীত পঢ়ি আছে, তাৰ সেট চেপ্টাৰৰ দৰকাৰ হৈছে, সিহঁতৰ এই ভিডিঅ'টো চাব পাৰিবা। ঠিক আছে, তো আমি ষ্টাৰ্ট কৰো। সেট মানে কি? যদি মই কওঁ এই সেট, এই ৱৰ্ডটো একদম যদি কওঁ যে মোটামুটি শব্দটোৰ মিনিংটো কি বুজায়, যে সেট মানে কি হয়, যদি একদম চিম্পলি যদি মই কবলৈ যাওঁ, তো সেট মানে তোমাক বুজায় কি? কালেকশ্যন এটা। এটা কি হয়? এটা কালেকশ্যন। এটা কিহৰ কালেকশ্যন হয়? যেনেকে তোমালোকৰ যেতিয়া ঘৰৰ পৰা যেতিয়া দেউতাহঁতে বজাৰ কৰিব যায়, মা বা দেউতা যে বজাৰ কৰিবলৈ যায়, সেই বজাৰৰ বেগটোত কি থাকে? বিভিন্ন ধৰণৰ বস্তু থাকে, ঘৰত দৰকাৰী বস্তু কিছুমান থাকে, হয়নে? সেই বস্তুবিলাকৰ কি হয়? এটা কালেকশ্যন, হয় নে নহয়? কিছুমান বস্তুৰ এই গোটেই বজাৰৰ বেগটো কি হৈ আছে? এটা কিছুমান বস্তুৰ কালেকশ্যন হৈ আছে, হয়নে? যে তোমালোকে যেতিয়া স্কুল যাওঁতে তোমালোকে যে বহি কিতাপ পেঞ্চিল লৈ যোৱা, সেই বহি কিতাপ পেঞ্চিল বিলাক কি হৈ থাকে? বেগটোত কি হৈ থাকে? এটা কালেকশ্যন হৈ নাথাকে জানো? সো কালেকশ্যন হল তেনেকুৱা এটা মিনিং, হয়। কিন্তু এতিয়া তোমালোকৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে সব কালেকশ্যনে বাৰু সেট হয় নেকি? অবভিয়াছলি নহয়। সো সেট হবলৈ হলে এটা কিছুমান স্পেচিয়েল কালেকশ্যনৰ কেইটামান স্পেচিয়েল প্ৰপাৰ্টি থাকিব লাগিব। এতিয়া আমি চাওঁ যে প্ৰপাৰ্টি বিলাক কেনেকুৱা ধৰণৰ হয়। তাৰ কাৰণে মই ডাইৰেক্ট নিদি তোমালোকক মই দুটা এক্সাম্পল দিম কালেকশ্যনৰ, ঠিক আছে? সাপোজ কালেকশ্যন নাম্বাৰ 1, C1 বুলি লিখি দিছো। সো কালেকশ্যন নাম্বাৰ 1ত কৈছো যে মই কালেকশ্যন অফ states of India. ওকে, মানে ইয়াৰ মানে কি? ভাৰতবৰ্ষৰ যিমানবোৰ ষ্টেট বিলাক আছে, ৰাজ্যসমূহৰ এটা কালেকশ্যন, ঠিক আছে? আৰু কালেকশ্যন নাম্বাৰ 2, সেইটো কি বুজাই আছে আমাৰ? এতিয়া কি কৈছো? কালেকশ্যন, সাপোজ কৰা কালেকশ্যন অফ গুড বুকস, কালেকশ্যন অফ গুড বুক, বা লিখি দিয়া টপ 10, কালেকশ্যন অফ 10 গুড বুকস, হয়। 10খন ভাল কিতাপৰ কালেকশ্যন, ওকে। এতিয়া মন কৰা, যেতিয়া তুমি ফাৰ্ষ্ট কালেকশ্যনটো যেতিয়া তুমি বনাব যাবা, তেতিয়া কি হ'ব? এই কালেকশ্যনটোৰ পৰা যদি মই নাম দিওঁ কালেকশ্যনটো A বুলি, ইয়াত কি কি আহিব? ইয়াত আহিব আমাৰ অসম আহিব, ৰাজস্থান আহিব, হয়নে? বিহাৰ আহিব, তেনেকে গৈ থাকিব, হয়। গোটেইকেইখন ষ্টেটৰ আমাৰ কি এটা কালেকশ্যন বনি যাব, হয়নে? তো এই কালেকশ্যনটো, আৰু যদি মই কওঁ এটা কালেকশ্যন অফ গুড বুকস ইন ইণ্ডিয়া, তো ইয়াৰ পৰাও এটা কালেকশ্যন বনিব, হয়নে? দুইটা কালেকশ্যনৰ এটা কিছু ডিফাৰেন্স আছে। কি ডিফাৰেন্স আছে? যেতিয়া মই কম যে কালেকশ্যন অফ ষ্টেটছ অফ ইণ্ডিয়া, তেতিয়া কি হ'ব? যদি মই এটা এই ষ্টেটমেন্টটো পঢ়ি পেলাই মই যদি এটা কালেকশ্যন বনাবলৈ যাওঁ, তেতিয়া মোৰ যিটো কালেকশ্যন হ'ব, মানে তাত মোৰ কালেকশ্যনটোৰ ভিতৰত যিমানবোৰ মেম্বাৰ্ছ থাকিব, সেই এক্সেক্টলি সেম মেম্বাৰ্ছ তুমি বনোৱা কালেকশ্যনটোৰ ভিতৰত নাথাকিব জানো? থাকিব নাই? মই যদি কওঁ যে, মোক যদি কোনোবাই কয় যে মোক এটা কালেকশ্যন বনাব লাগে ভাৰতৰ কি কয় যিমানখন ষ্টেটক লৈ পেলাই এটা কালেকশ্যন বনাব লাগে, হয়। মই সেই মোৰ কালেকশ্যনটোৰ ভিতৰত যিমানবোৰ মেম্বাৰ্ছ থাকিব, অসম থাকিব, ৰাজস্থান থাকিব, গুজৰাট থাকিব, সেই এক্সেক্টলি সেই একেখিনি মেম্বাৰে তুমি বনোৱা কালেকশ্যনৰ ভিতৰত থাকিব নে নাই? অবভিয়াছলি থাকিব, হয়। তো মানে কি? এই ষ্টেটমেন্টটো পঢ়ি পেলাই যেতিয়া কোনোবা এজনে যদি কালেকশ্যন বনাব যায়, চবৰে কাৰণে কি হ'ব? কালেকশ্যনটো একেই হ'ব, হয় নহয়? আৰু এটা কথা মন কৰা, পিছলৈ আহা বাৰু। যদি মই কওঁ কালেকশ্যন অফ 10 গুড বুকস, 10খন ভাল কিতাপৰ কালেকশ্যন বনোৱা, তো এই ষ্টেটমেন্টটো পঢ়াৰ পিছত যেতিয়া মই এটা কালেকশ্যন বনাবলৈ যাম, তো মোৰ কালেকশ্যনটো হ'ব পাৰে যে কেইখনমান কিতাপ আহিছে, আৰু যিকেইখন কিতাপ তোমাৰ কালেকশ্যনটো অহা নাই। হ'ব পাৰেনে? যে মই কলো যে অকে, কি কয় বুঢ়ী আইৰ সাধুখন এখন খুব ভাল কিতাপ, অকে, মই ভৰাই ললো। তুমি ক'লা যে নাই, বুঢ়ী আইৰ সাধুখন মোৰ হিচাপত ঠিক নহয়, মই বেলেগ এখন কিতাপ মই ইয়াত ৰাখিব পাৰো। তো মই কিবা ক'ব পাৰিম নে?
যে মই এনেকে ক'ব পাৰিম যে নহয় বুঢ়িয়া কিতাপখনে থাকিব লাগিব, বুঢ়িয়া সাধুখনে থাকিব লাগিব, বা তোমাৰখন থাকিব নালাগিব, সেইটোক লৈ মই কিবা ক'ব পাৰিম নে? সো সেইটোক লৈ মই কোনো ধৰণৰ ক'ব নোৱাৰো। কিয় ক'ব নোৱাৰো? কাৰণ এই যে কালেকশ্যনত কোৱা হৈছে এই গুড যে ৱৰ্ডটো যে মোক যে দিছে, এই ৱৰ্ডটোৱে প্ৰপাৰলি ডিফাইন কৰা নাই যে কোনবিলাক বস্তুক মই ভাল বুলি গণ্য কৰিম আৰু কোনটোক মই ভাল বুলি একচেপ্ট নকৰো। তাক লৈ পেলাই মোৰ কোনো ধৰণৰ এটা ক্লিয়াৰ আণ্ডাৰষ্টেণ্ডিং দিয়া হোৱা নাই। কিন্তু এট দ্য সেম টাইম যেটো আমাৰ ফাৰ্ষ্ট যেটো কালেকশ্যন আছিলে, এই কালেকশ্যনটো যেতিয়া মোক ক'লে যে কালেকশ্যন অফ ষ্টেটছ অফ ইণ্ডিয়া, ভাৰতবৰ্ষৰ ষ্টেট কেইখনৰ কালেকশ্যন বুলি যেতিয়া মোক ক'লে, এই ষ্টেট বুলি কৈ দিয়াৰ লগে লগে আৰু ষ্টেট বুলি কৈছে আৰু লগতে কি কৈছে ইণ্ডিয়া বুলি কৈ দিছে, হয়নে? তো ইয়াৰ পৰা মই গম পালো যে মোৰ ভাৰতবৰ্ষৰ টেৰিটৰীৰ ভিতৰত থকা যিমান কেইখন ষ্টেটছ আছে তাক লৈ পেলাই এটা কি কৰিব লাগে, এটা কালেকশ্যন বনাব লাগে। সো যেতিয়া মই কালেকশ্যনটো বনাম, মই কি মন কৰিম যে যাতে মোৰ কালেকশ্যনটো কি হয় ভাৰতৰ ষ্টেট কেইখন আহে। ইয়াত মই কি কেলিফৰ্ণিয়া এড কৰিম নেকি? অবভিয়াছলি নকৰো। কৰাচী এড কৰিম নেকি? নকৰো, কাৰণ সেইবিলাক কি হয় ভাৰতৰ টেৰিটৰীৰ বাহিৰত আছে, হয়। সো সেইটো কিয় সম্ভৱ হ'ব পাৰিছে? কাৰণ এই কালেকশ্যনটোক ভালদৰে ডিফাইন কৰি থোৱা হৈছে যে কোনবিলাক সেই কালেকশ্যনটোৰ মেম্বাৰ হ'ব বা কোনবিলাক সেই কালেকশ্যনটোৰ মেম্বাৰ নহয়, হয়নে? সো এনেকুৱা ধৰণৰ কালেকশ্যন বিলাক য'ত আমাৰ কি কোৱা হয় ভালদৰে ডিফাইন কৰা হয়, মানে কোনবিলাক মেম্বাৰ হ'ব নহ'ব তাক লৈ যেতিয়া আমাৰ এটা ক্লিয়াৰ আণ্ডাৰষ্টেণ্ডিং দিব পাৰে, তেনেকুৱা কালেকশ্যন বিলাকক আমাৰ কোৱা হয় কি বুলি? সেইবিলাকক কোৱা হয় ৱেল ডিফাইন বুলি কোৱা হয়। ৱেল ডিফাইন কালেকশ্যন বুলি কোৱা হয়, হয়। আৰু এইটো হয় আমাৰ কি যেটো নেক্সট কালেকশ্যনটো যেটো কোৱা হৈছে এইটো হ'ল আমাৰ কি কৈছে ডিফাইন কালেকশ্যন, সৰি not well defined। এতিয়া এইটো তুমি বুজা যে এনেকে বুজিবা যে কেতিয়াবা কিছুমান মানুহে আমাক কি কৰে, এটা মিক্স সিগনেল দিয়ে নে নাই, যে সি ভাল পায় নে বেয়া পায় সেইটোক লৈ আমি ক্লিয়াৰ আণ্ডাৰষ্টেণ্ডিং এটা নাহে কেতিয়াও, হয়নে? সো তেনেকুৱা বিলাকক আমি কি বুলি কম? নট ৱেল ডিফাইন, হয়। যে মই যে প্ৰপ'জেল এটা যে দিছো সেইটোক যে সেই মানুহটোৱে কি কয় প্ৰপাৰলি কেতিয়াও নকয়, হয়নে? তো তেনেকুৱা টাইপৰ যিবিলাক মিক্স সিগনেল থাকে সেইবিলাকক আমাৰ কোৱা হয় ৱেল ডিফাইন। গতিকে তাত আমি কি কৰিব নোৱাৰো, য়েছ বা নো এইটোক লৈ পেলাই আমাৰ কি থাকে সদায় এটা আমাৰ মনত এটা সংশয় থাকে। কিন্তু যেতিয়া ৱেল ডিফাইন হ'ব ষ্টেটমেন্টটো, তেতিয়া কি হ'ব সেই ষ্টেটমেন্টত আমি ডাইৰেক্টলি ক'ব পাৰো যে য়েছ তেওঁ ভাল পায় বা য়েছ নো তেওঁ ভাল নাপায়, হয় নহয়? অলপমান মাজতে প্ৰব্লেম হৈ গ'ল, সেইটো কাৰণে বেয়া নাপাবা অকমান। ওকে, এতিয়া মানে গম পাইছে যে ৱেল ডিফাইন কালেকশ্যন কাক কোৱা হয় বা ডিফাইন কালেকশ্যন নট ৱেল ডিফাইন কালেকশ্যন কাক কোৱা হয়, মানে তোমালোকে যেতিয়া কালেকশ্যনটো বনাবলৈ ক'ব যে ষ্টেটমেন্ট লিখা থাকিব সেইটো পঢ়ি পেলাই তোমালোকে জাজ কৰিব পাৰিব লাগিব যে কোনটো কালেকশ্যন ষ্টেট ফৰ্ম কৰিব আৰু কোনটোৱে নকৰে, হয়। সো এই যে ফাৰ্ষ্ট কেটেগৰী কালেকশ্যন বিলাক এইবিলাককে আমাৰ কি বুলি কোৱা হয়, আমাৰ ৱেল ডিফাইন কালেকশ্যন বুলি কোৱা হয়। গতিকে ষ্টেট হ'বৰ কাৰণে যদি মই ষ্টেটৰ ডেফিনেশ্যনটো দিবলৈ যাওঁ, তেতিয়াহ'লে ষ্টেটৰ ডেফিনেশ্যন দিবলৈ গ'লে আমি কি ক'ব লাগিব? ফাৰ্ষ্ট আমি কি ক'ব লাগিব? এ well defined collection of distinct object is called state, মানে a well defined collection of distinct object is called set। মানে কি প্ৰথমতে আমি কি বুজিলো well defined মানে কি বুজি পালো, মানে এতিয়া কালেকশ্যন মানে কি আমি অলৰেডি জানো, হয়। ডিস্টিংক্ট মানে কি? যদি মোক কয় যে তুমি এটা সেটটো বনোৱা বুলি, তেতিয়াহ'লে মই কি কৰিব লাগিব? তেনেকে মই সাপোজ 1 2 3 তেনেকে মই এটা কালেকশ্যন বনালো, ওকে। এই কালেকশ্যন সেট হ'বলৈ বাৰু মন কৰা এই কালেকশ্যন মই এটা নাম দিছো এ, কালেকশ্যনৰ নাম দিছো সদায় এ। এই কালেকশ্যনটা নাম যে দিলো, এই কালেকশ্যনত কেইটা এলিমেন্ট আছে? 3টা এলিমেন্ট আছে। সো মই কি গম পালো যে এই কালেকশ্যনত আমাৰ 1 2 3 বাহিৰে বাকি পৃথিৱীৰ জাহা তত যিমানবোৰ এলিমেন্টছ আছে সেইবিলাক এলিমেন্টছ কি হ'ব নোৱাৰে, ইয়াৰ মেম্বাৰ হ'ব নোৱাৰে, হয়। ফাৰ্ষ্ট কথা গম পালো আৰু মই ভালদৰে স্পষ্টকৈ দেখা পাইছো যে কোনটা এলিমেন্টছ ইয়াত আছে। গতিকে ই কি হয় না ৱেল ডিফাইন্ড কালেকশ্যন, হয়। এই ৱেল ডিফাইন্ড যেনেকৈ ৱেল ডিফাইন্ড কালেকশ্যন হয়, এই কি হ'ব না ষ্টেট ফৰ্ম কৰিব, হয়নে? এতিয়া এই যে মই 1 2 3 দিলো, ইয়াত মই এনেকৈ লিখিব কেতিয়াও নহয় 1 ডাবল লিখিব নোৱাৰো, কিয় নোৱাৰো? কাৰণ সেটৰ যে ডেফিনেশ্যন দিয়া হৈছে ইয়াত কি কোৱা আছে, ইয়াৰ এলিমেন্টছ বিলাক কি হ'ব লাগিব? এলিমেন্টছ মানে কি বুজি পাইছানে? সেটত থকা মেম্বাৰছ বিলাকক আমি সেটৰ পাৰ্সপেক্টিভত কি বুলি কম? সৰি কি বুলি কম? এলিমেন্টছ বুলি কম, ওকে।
তো ইয়াত থকা যিবিলাক আমাৰ মেম্বাৰ আছে সেইবিলাক কি হ'ব লাগিব তোমাৰ ডিস্টিংক্ট হ'ব লাগিব বুজি পাইছানে ডিস্টিংক্ট মানে এটা এলিমেন্ট মাত্ৰ এবাৰহে তাত তেতিয়া হ'ব পাৰিব সেটটোৰ ভিতৰত ওকে কি দুবাৰ তেতিয়া হ'ব নোৱাৰে হ'ল এতিয়ালৈকে তোমালোকে আশা কৰোঁ তোমালোকে বুজি পাইছা সেটৰ ডেফিনেশ্যন কি হয় এই তোমালোকৰ ক্লিয়াৰ আন্ডাৰষ্টেণ্ডিং আহিছে সো নেক্সট তোমালোকে মন কৰা এটা বস্তু মন কৰা নোট কৰি লিখিবা নোট কৰি লিখি ল'বা লিখিবা কি ফাৰ্স্ট কি কৰিবা যে এটা সেটক সদায় সেট ইজ সেটক ডিনোট কেনেকৈ কোৱা হয় এ সেট ইজ ডিনোটেড বাই capital letter capital letter so set is denoted by capital letter হয় example যদি মই কিবা এটা সেট লিখিব পাৰো a b c এইবিলাকৰ মই এটা কি হৈ আছে ইংলিশ এলফাবেটৰ ক্যাপিটেল ফৰ্মত আছে হয় তো এইবিলাকৰ মই কি কৰিব লাগিব সেট বিলাকৰ নাম দিব লাগিব যদি মই তেনেকৈ মই এবাৰ যদি এটা সেট দিও সাপোজ a b c d ফৰ স্মল লেটাৰ এইটা এলিমেন্ট এটা কি হৈছে সেটৰ ভিতৰত আছে যেটো কি হৈছে এলিমেন্ট হ'ব হয় এটাৰ এই যে ব্র্যাকেট দাও এই ব্র্যাকেটৰ পয়েন্ট আমাৰ কি হয় সেটটো ক্লোজ কৰি দিয়া হয় ওকে এই কার্লি ব্র্যাকেট এটাৰ হয় সেটটো কি হয় ক্লোজ কৰা হয় গতিকে তোমালোকে মন কৰিবা যে সেটটোতে ইয়াৰ কাৰণে বেলেগ কোনো ব্র্যাকেটৰ ব্যৱহাৰ নকৰিবা যেনেকৈ এনেকৈ তুমি লিখিব নোৱাৰা এইটো কিন্তু সেট নহয় কিন্তু এইটো সেট হ'ব নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ এই ব্র্যাকেটৰ আমি ইউজ কৰা নাই ওকে আৰু চাবা যদি মই এ বি চি নাম দিওঁ সেটটো যদি মই নাম দিবলৈ হ'লে মই কি ইউজ কৰিব লাগিব এটা ক্যাপিটেল লেটাৰ ইউজ কৰিব লাগিব তেতিয়া মই নাম দিলো সেট এ বুলি ওকে বা তোমালোকে যদি মন সেট কৰা সেট বি দিব পাৰা তো যিকোনো এলফাবেটৰ তোমালোকে জানা যদি তোমালোকে বেলেগ কিবা এলফাবেটৰ জানা চাইনিজ জানা দিনা এইবোৰ নহয় তো তাৰ কথা হ'ল কি এ টো কি হ'ব লাগিব সদায় ক্যাপিটেল হ'ব লাগিব ওকে বুজি পাইছা তোমালোকে যদি তোমালোকে এখানে বুজি পাইছা তো আমি নেক্সট স্টেপ বিলাক পাবো আর দ্বিতীয়টো লিখিলা পয়েন্টত যে members of the set is called elements of the set কি বুলি কোৱা হৈছে যে সেটৰ যিমানবোৰ মেম্বাৰস আছে সেইবিলাকক আমি কি বুলি কওঁ সেটৰ এলিমেন্টস বুলি কওঁ ওকে আৰু থাৰ্ড পইণ্টটো চাইবা 3 নম্বৰ পইণ্টটো কোৱা হয় এই যে এলিমেন্টস বিলাক যে আছে এই এলিমেন্টস বিলাকক আমি কেনেকৈ ডিনোট কৰো স্মল লেটাৰ পাই ডিনোট কৰো সৰি মই মাইকটো লগাব পাহৰি থাকিলো মানে মাইকটো টেবুলৰ ওপৰতে আছে মানে দেখা পোৱা নাছিলো সো এতিয়া হা এই যে এলিমেন্টস বিলাক যে কৈছিলে এলিমেন্টস অফ দা সেট এই সেটটোৰ যিবিলাক এলিমেন্টস আছে কিহতক আমি কিহৰ সহায়ত ডিনোট কৰিম সদায় স্মল লেটাৰ বিলাকৰ সহায়ত ডিনোট কৰিম যেনেকৈ চোৱা লিখি লোৱা এবাৰ এলিমেন্টস of a set is denoted by small letter কেনেকৈ small x y z এনেকৈ ডট ডট কে এনেকৈ বুজোৱা হয় সাপোজ কৰা যে a এটা যেনিবা সেট হৈ আছে আৰু a সেটৰ এটা এলিমেন্ট আছে হেতুক আমি কিহৰ সহায়ত ডিনোট কৰিম এই স্মল লেটাৰ বিলাকৰ সহায়ত আমি ডিনোট কৰিম ওকে এতিয়া এইখিনি তোমালোকে ভিডিওটো পজ কৰি লিখি ল'ব পাৰা আৰু যদি বুজি গৈছা তেতিয়াও কথা নাই ওকে মই মুছি দিছো বাৰু এতিয়া আমি নেক্সট আহা যে যদি মই কওঁ যে x এটা এলিমেন্ট আছে মোৰ হাতত ঠিক আছে x এটা এলিমেন্ট আছে যেহেতু x টো এলিমেন্ট সো মই ইয়াত কেনেকৈ লিখিব লাগিব স্মল লেটাৰ হয় লিখিব লাগিব হয় আৰু এটা সেট দিয়া আছে আমাৰ a ওকে মই কৈছো যে x এ এলিমেন্টটো সেট a আছে এটুক মই কেনেকৈ লিখিম মই লিখিম যে x is belongs to a ইয়াৰ মিনিংটো কি x ইটো এলিমেন্ট মই ধৰি লৈছো এই এলিমেন্টটো কোন আছে সেট 8 আছে হয় তো ইয়াক আমি কেনেকৈ ম্যাথমেটিক্যালি লিখো
x is belongs to a এই এপসাইলনটো সহায়ত ইয়াক ডিনোট কৰা হয় ইয়াৰ পৰা মই কি বুজি পাম x এই এলিমেন্টটো ক'ত আছে সেট 8 আছে ওকে ইয়াত x টো কি হৈ আছে এলিমেন্ট হৈ আছে এলিমেন্ট আৰু এইটো কি হৈ আছে সেট হৈ আছে আইডালক কয় এপসাইলন ওকে আকৌ চোৱা যদি মই ক'লো যে x এলিমেন্টটো সেট 8 নাই আৰু এটা এলিমেন্ট ধৰা লেট y এটা অন্যটা এলিমেন্ট আৰু y এলিমেন্টটো সেট 8 কি নাই নাই তো ইয়াক মই কেনেকৈ লিখিম not belongs to বুলি আৰু হেতু ক'বলৈ হলে জাস্ট খালি এই এপসাইলনটো দি পেলাই কাটি দিলে হৈ গল ওকে আশা কৰো তোমালোকে এখিনলৈকে বুজি পাইছা যে সেট কাক কোৱা হয় সেটৰ কেনেকৈ এলিমেন্টছ বিলাক কাক কোৱা হয় তোমালোকৰ সেটৰ যে ডেফিনেশন এই ডেফিনেশনটো তোমালোকৰ ক্লিয়াৰ হৈছে আৰু যদি তোমালোকৰ এতিয়াও হোৱা নাই তেতিয়া হলে তোমালোকে আমাক কমেন্ট কৰি জনাবা বা আমাৰ টেলিগ্ৰাম চেনেলৰ থ্ৰু দি আমাৰ লগত কন্টাক্ট কৰিব পাৰা তো আশা কৰো তোমালোকে আজি তোমালোকে ভাল পাইছা ভিডিওটো চাই যদি ভিডিওটো চাই ভাল পাইছা লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা তো থ্যাংক ইউ সো মাচ ভিডিওটো চোৱাৰ কাৰণে তোমালোকক লগ পাম অন্য এটা ভিডিওত বাই